সাবধান নগাঁও তথা মধ্য অসমবাসী। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নেপকোৱে। খুলি দিয়া হৈছে উমৰাংচুৰ খামটং বান্ধৰ 7খনকৈ গেট, যাৰ ফলত মধ্য অসমৰ কপিলী, যমুনা, হাৰিয়া, বৰপানী আদি নৈপৰীয়া লোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব মধ্য অসমৰ বকুলগুৰি, পদুমণি কলনী, যমুনামুখ, কচুৱা, কামপুৰ, চাংচুকী, গাৰুকুণ্ডা আদি কৰি বহু অঞ্চল। ইফালে নৈপৰীয়া লোকক প্ৰশাসনে সাৱধানতা অৱলম্বন কৰিবৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে। কপিলী নৈৰ পানী বাঢ়িছে যদিও বৰ্তমান সময়লৈকে কপিলীৰ জলপৃষ্ঠ বৈ আছে বিপদ সীমাৰ তলেৰে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। হয়, আমি ৰাতিপুৱা খবৰ পাইছোঁ পানী বাঢ়ি আছে বুলি। তাৰপিছত আহি নদীত দেখা পাইছোঁ পানী বাঢ়ি আছে। বৰ্তমান আৰু 2 ঘণ্টামান বাঢ়িলে আমাৰ বিপদৰ সন্মুখীন হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে আমাৰ কপিলীৰ যিসকল কাষত ৰাইজ আছে, বিশেষকৈ কপিলী নদী শুনিলে মানুহে ভয় পায়। গতিকে তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰে। বিভাগীয় অফিচাৰক মই অনুৰোধ জনাইছোঁ যাতে কলনীৰ পৰা যদি বকুলগুৰি গৰাখহনীয়ালৈকে আপোনালোকে যদি আমাৰ মাতাউৰি এটাৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এইটো অঞ্চল, বৃহত্তৰ এটা অঞ্চল কচুৱালৈকে আমাৰ এইফালে পানী সোমাই গৈ বৃহত্তৰ এটা এলেকাত বান প্ৰভাৱিত হয়। গতিকে আমি বিভাগীয় অফিচাৰক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ এই মাতাউৰিৰ নিৰ্মাণৰ কাৰ্যটো যাতে সোনকালে কৰি দিয়ে যেন। ধন্যবাদ। কেতিয়া বৃদ্ধি পাইছিলে? যোৱা ৰাতি অকণমান বাঢ়িছিল যদিও ৰাতিপুৱা 5:30 বজাৰ পিছৰ পৰা পানী কপিলী নদী উফন্দি উঠি ষ্টাৰ্ট হৈছে আৰু পানী খুব দ্ৰুতগতিত ফেনেকুটুকুৰে বাঢ়ি আছে কপিলী নদীত পানী। ইতিমধ্যে আপোনালোকে দেখা পাইছে ইতিমধ্যে বহুত পানী বাঢ়ি আছে অলৰেডি। পানী বাঢ়াৰ এটা খুব সম্ভাৱনা, যদি আৰু 1-2 ঘণ্টা 1-2-3 ফুট বাঢ়ে বিলসমূহত সোমাই যাব তেনেকুৱা লাগিছে। কিমান অসুবিধা হ'ব এইফালে পানী? যদি এই পানীসমূহ কপিলী নদী, বহুত মানুহে কপিলীৰ নাম শুনিলে এবাৰলৈ বুকুখন কঁপি উঠে আৰু সেই কপিলীৰ যি ধাৰণটো অলৰেডি বেলেগ হয়, যিকোনো সৰু সুৰা নদীতকৈ বেলেগ হয়। আৰু কপিলীৰ পানী যদি মাথাউৰি বাগৰি যায়, বহুত 50-ৰ পৰা 60খন গাঁও এনেই পানীৰ তলত যাবলগীয়া আৰু মানুহৰ বহুত বিপদ অনিবাৰ্য হৈ যায়।